নমস্কাৰ জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে প্ৰজ্জ্বল হে মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ আছে বাবেই পৃথিৱী ধুনীয়া আৰু পৃথিৱী আছে বাবেই মানুহ ধুনীয়া সেই মানুহে কত কাল গছকি খচকি সৃজনৰ আবেগত হাবি কাটি মন্দিৰ সাজিছে জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্চল বাৰিধি পাৰ হৈ গভীৰ অৰণ্য দীপময় ভাৰত গঢ়িছে কম্বুজত সাজিছে ওংকাৰ ধাম হে মোৰ ভাবি কালৰ স্ৰষ্টা দ্ৰষ্টা বৈষ্ণৱ বিভূতি আপোন মানুহ আজি আমি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেই ভিডিঅ'টোৰ নাম হ'ব যিটো তাৰ মানে নামাকৰণ কৰিব বিচাৰিছোঁ সেই ভিডিঅ'টোৰ নাম হ'ব কোনোদিনে কোনোকালে নপতা কথা মই য'ত এনেদৰে থিয় হৈ আছোঁ এই জেগাখিনি হৈছে কলিয়াজাৰী বুলি কয় আৰু সেই দলঙৰ এটা মূৰত আছোঁ আপোনালোকক কৈ ভাল লাগিব এয়া দেখিছেনে 2001 চনৰ 10 ফেব্ৰুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ দিনৰ প্ৰফুল্ল কুমাৰ মহন্তদেৱে এই দলংখন উদ্বোধন কৰিছিলে তাৰ একেবাৰে নিচেই কাষতে আজি আমি অকণমান এয়া গছৰ ছাঁত জিৰণিলৈ অকণমান কোনেও নপতা কথা পাতিম আজি এই নপতা কথাবোৰ কি হ'ব চোৱাৰ পিছত আপোনালোকে গম পাব আহকচোন যে আমি আজি নপতা কথা পাতিবলৈ কোন কোন মোৰ সৈতে আছে আৰু সেই নপতা কথাবোৰ আপোনালোকেও চিন্তা কৰিব কিবোৰ কথা আপোনালোকে জীৱনত পতা নাছিলে আজি আমি তেনেকুৱা কথাই পাতিবলৈ যত্ন কৰিম বলকচোন এই দলঙৰ নামনিত সিটোমূৰে আছে গেৰুৱা ইটোমূৰে কলিয়াজাৰী মাজতে এইখন বিল তাৰ দলঙৰ পাৰতে আমি যদিও অনানুষ্ঠানিক কথা তথাপি আমি আজি এনেদৰে কথা পাতিম কোনেও নপতা কথা সেই নপতা কথা পাতিবলৈ মোৰ লগত আজি কোন কোন আছে মই আগতে নামকেইটা নকওঁ দেখাৰ পিছত আপোনালোকে গম পাব কোন কোন হয় কাৰ সৈতে মই নপতা কথা পাতিম বলক এতিয়া আমি প্ৰথমতে নপতা কথা পাতিবলৈ মোৰ সৈতে কোন কোন আছে এজন এজনকৈ যাম আপোনালোকক চিনাকি কৰি দি ভাল লাগিব আৰু আপোনালোকেও ভাল পাব এয়া দেখিছেনে নপতা কথা পাতিবৰ বাবে আজি মোৰ সৈতে আছে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ ব্যক্তিগত সচিব সনাতন শইকীয়া নমস্কাৰ জনাই লৈছোঁ কওকচোন আজি আমাৰ যিটো অনুষ্ঠান হয়নে আমি আগতে নামকৰণ কৰি লৈছোঁ যে নপতা কথা পাতিম আচলতে নপতা কথাবোৰেই পাতিম কি নপতা কথা হ'ব পাৰে প্ৰথমতে আমি আৰম্ভ কৰোঁচোন যে বৰ্তমান সময়ত আমাৰ আপুনি যিহেতু মহেন্দ্ৰ হাজৰিকাৰ ব্যক্তিগত সচিব হৈ আছে হয়নে সেই ব্যক্তিগত সচিব হৈ মহেন্দ্ৰ হাজৰিকাৰ সৈতে ঘূৰি ফুৰোঁতে আপোনাৰ জীৱনৰ কেনেকুৱা নপতা কথাবোৰ কেনেদৰে পাতিছিলে আচলতে বহুত ৰসাল সময় পাৰ হৈ গৈছে কিছুমান ৰসাল সময় প্ৰকাশ কৰিবৰ কাৰণে ভাষাৰো অভাৱ হয় মহেন্দ্ৰ হাজৰিকাৰ লগত ঘূৰি ফুৰোঁতে আমি বিভিন্ন ঠাইত বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত কেতিয়াবা কোনোবাজন ফুটপাথত মহেন্দ্ৰ হাজৰিকাৰ অনুৰাগীক লগ পাইছোঁ সেই অনুৰাগীজনৰ সৈতে মহেন্দ্ৰ হাজৰিকাৰ গীত গাইছে অনুৰাগীজনেও মহেন্দ্ৰ হাজৰিকাৰ গীত গাইছে তেনেকৈ আমি তেখেতসকলৰ মৰম বুটলিবলৈ সক্ষম হৈছিলোঁ আচলতে সংস্কৃতিৰ সাগৰ বুকুতেই সুন্দৰৰ সপোন আছে শুই জগাই দিলেই জাগি উঠিব দুষ্কৃতিৰ কালিমানিব ধুই ঠিক তেনে এটা মুহূৰ্তত আমাৰ সৌভাগ্য হৈছিল অসমৰ বিভিন্ন ঠাইত বিভিন্নজন সংস্কৃতি ব্যক্তিৰ সান্নিধ্যলৈ আহিবৰ কাৰণে বিভিন্নজন মহেন্দ্ৰ হাজৰিকাৰে নহয় সংগীতৰ অনুৰাগীৰ সংস্পৰ্শ লভিবৰ কাৰণে আমাৰ এটা সৌভাগ্য ঘটিছিলে আৰু সেই সৌভাগ্যৰ মুহূৰ্ততেই যিসকল সংস্কৃতিবান ব্যক্তিৰ সান্নিধ্যই মোৰ জীৱনটো জীপাল ৰসাল আৰু সেউজীয়া কৰি তুলিবলৈ সক্ষম হৈছে সেইসকল সংস্কৃতিবান ব্যক্তিক মই গেৰুৱা আৰু কলিয়াজাৰী দলঙৰ এমূৰৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ এতিয়া কওকচোন যে আমি যিহেতু নপতা কথা বুলি কৈছোঁ পৃথিৱীত এনেকুৱা কিছুমান নপতা কথা আছে যিবোৰ আমি প্ৰকাশ্যে ক'ব নোৱাৰোঁ আজি কিন্তু আমি সেই নপতা কথাবোৰ পাতিম হয়নে মহেন্দ্ৰ হাজৰিকাক জনতাৰ শিল্পী বুলি কয় কিয় কয় আচলতে জনতাৰ শিল্পী তেওঁ কেনেদৰে হ'ব পাৰিলে আমি জানো শিল্পী আৰু গায়কৰ মাজত এটা পাৰ্থক্য আছে অকণমান কওকচোন মহেন্দ্ৰ হাজৰিকা জনতাৰ শিল্পী কিয় হ'ল বাকীসকল কিয় নহ'ল আচলতে মহেন্দ্ৰ হাজৰিকা জনতাৰ শিল্পী জনতাৰ গায়ক নহয় জনতাৰ শিল্পী তেখেত এনে এজন শিল্পী যিজনৰ অন্তৰৰ পৰা নিভৃত গানৰ কলিয়ে প্ৰতিজন চহা লোকৰ অন্তৰ চুই যায় প্ৰতিজন চহা লোকৰ অন্তৰ চুই যায় প্ৰতিজন খেতিয়কৰ প্ৰতিজন উদ্যোগী প্ৰতিজন সৃষ্টিশীল ব্যক্তিৰ অন্তৰ চুই যাবলৈ সক্ষম হৈছে তেখেতৰ জীৱনৰ সমস্ত সৃষ্টিৰাজিয়ে তেখেতৰ সৃষ্টিয়ে কেতিয়াও এনে এজন মানুহক চুবগৈ পৰা নাই যিজন মানুহ নেকি কৃত্ৰিমতাৰে ভৰপূৰ তেনেজন মানুহৰ হৃদয় চুবলৈ সক্ষম হোৱা নাই মহেন্দ্ৰ হাজৰিকাই সেইকাৰণে তেখেতে সকলো সময়তে সুখে দুখে ভালে বেয়াই
সকলো সময়তে তেখেতে জনতাৰ হৃদয়ত থাকি জনতাৰ হৃদয়ৰ সুখ দুখ উপলব্ধি কৰিব পাৰে কাৰণেই তেখেতক জনতাৰ শিল্পী বুলি কোৱা হয়। আৰু তেখেতৰ উপলব্ধিৰে তেখেতে প্ৰতিটো গীত সজাইছে, প্ৰতিটো সুৰ সজাইছে, প্ৰতিটো গীত সজাই ৰাইজৰ মাজত উপহাৰ দিছে। আৰু ৰাইজে বিনা দ্বিধাৰে অন্তৰেৰে তেখেতৰ সৃষ্টিৰাজিক আঁকোৱালি লৈ তেখেতে জনতাৰ অন্তৰত বাস কৰিবলৈ সক্ষম হোৱাৰ কাৰণেই মহেন্দ্ৰ হাজৰিকাক জনতাৰ শিল্পী বুলি কৈছে। কথা এইটো ঠিক আছে, ৰাইজে কৈছে জনতাৰ শিল্পী আৰু তেখেত জনতাৰ শিল্পী হয়। কিন্তু আজিকালি আমাৰ শিল্প সাহিত্যৰ মাজত যি দুষ্কৃতিৰ এটা পৰিভৰ হৈছে, হয়নে? আৰু সেই দুষ্কৃতি পৰিভৰটোক আমি নাশ কৰিবৰ বাবে আজি আমি যিহেতু নপতা কথাই পাতিম, হয়নে? তাৰ ভিতৰতে আমাৰ কেনেকুৱা কথাবোৰ সংস্কৃতিৰ পথাৰখন কি হৈছে বা সাহিত্যৰ পথাৰখনত কি হৈছে অকণমান কওকচোন। সংস্কৃতিৰ পথাৰতো আজিকালি এতিয়া বৰ্তমান অপসংস্কৃতিয়ে গ্ৰাস কৰি পেলাইছে। সংস্কৃতিৰ প্ৰতিটো দিশলৈকে যদি আমি চাবলৈ যাওঁ, নাটক, চিনেমা, থিয়েটাৰ, ভাওনা, আনকি নামঘৰ পৰ্যন্ত চুই চাগৈ অপসংস্কৃতিয়ে। তেনে এটা মুহূৰ্তত এতিয়া অসমৰ নিভাঁজ সংস্কৃতি প্ৰদৰ্শন কৰিব যোৱাটো সঁচাকৈয়ে বৰ দুৰূহ কাম, কষ্টকৰ কাম। আৰু তেনে এটা কাৰ্যত ব্ৰতী হৈ থাকিব পৰাকৈ এতিয়াও অসমত যথেষ্ট কেইজন সংস্কৃতিবান ব্যক্তি এতিয়াও নিজৰ চিন্তা চৰ্চাৰে সংস্কৃতিৰ ক্ষেত্ৰখনত নিজৰ কৰ্মৰাজিৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ, নিজৰ পৰিচয়েৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। গতিকে অপসংস্কৃতিৰ বিপৰীতে যোৱাটো সংস্কৃতি। আৰু অপসংস্কৃতিয়ে গ্ৰাস কৰিছে অসমৰ জাতীয় জীৱন, অসমীয়া সাজপাৰ, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি। আজি আমি দেখিবলৈ পাইছোঁ প্ৰতিটো প্ৰায় মানুহৰ মুখতেই অসমীয়া শব্দৰ মাজত হিন্দী, ইংৰাজীকে আদি কৰি বাৰে বঙলোৱা কিছুমান শব্দৰ সংমিশ্ৰণেৰে এনে এটা ভাষাৰ সৃষ্টি কৰি লৈছে যিটোক আমি অসমীয়া ভাষা বুলি ক'বলৈ টান পাওঁ, ঘিণ কৰোঁ। অসমীয়া সংগীতৰ মাজত তেওঁলোকে কেতিয়াও অসমৰ আমাৰ যিখিনি অসমীয়াৰ স্বকীয় সুৰৰ পৰা আঁতৰি গৈ তেওঁলোকে বাৰে বঙলোৱা কিছুমান সুৰৰ সংমিশ্ৰণ কৰি উদাত্ত কণ্ঠ, উশৃংখল বাদ্যযন্ত্ৰৰে একোটা গীতৰ সৃষ্টি কৰিছে, যিবোৰ গীতে মানুহৰ হৃদৰোগ যিখিনি আপোনাৰ হাৰ্টৰ ৰোগী আছে, হাৰ্টৰ ৰোগীখিনিৰ হাৰ্টৰ স্পন্দন বঢ়াই দিছে, কাৰোবাক হয়তো তেনে সংগীতে মৃত্যুৰ মুখলৈকে ঠেলি দিছে। এইবোৰেই অপসংস্কৃতি। ঠিক আছে, ভাল লাগিছে। আমি এইবাৰ আন এগৰাকীৰ সৈতে কথা পাতিম, আৰু আছে নপতা কথা পাতিবলৈ। এইবোৰ হয়তো আপোনালোকৰ শ্ৰুতিকটো হৈছে আজি কথাবোৰ, হওক শ্ৰুতিকটো, তথাপি আমি নপতা কথা পাতি আছোঁ। গতিকে আন এজন আছে আমাৰ, তেওঁক আপোনালোকে দেখিলে চিনিয়ে পাব। আমি সকলোৱে চিনি পাওঁ বা তেওঁ আমাৰ সকলোৱে পৰিচিত। নৃত্যৰ সৈতে জড়িত হৈ থাকে, অভিনয়ৰ সৈতে জড়িত হৈ থাকে। অসম বিহু সুৰক্ষা সমিতিৰ তেওঁ বিষয়ববীয়া, আৰু তেওঁৰ বিহুৰ ওপৰত সম্পূৰ্ণ দখল আছে, সত্ৰীয়াৰ ওপৰত দখল আছে। গতিকে তেওঁ হৈছে এয়া। আমি আজি কোনো আনুষ্ঠানিকতাৰে নহয় কথা পতা নাই, হঠাৎ আহিছিলোঁ বেলেগ এটা জেগালৈ, আহোঁতে আমি এনেদৰে কথা পাতিবলৈ যত্ন কৰিছোঁ। আৰু আপোনালোকে মুখখন দেখিলে চিনিয়ে পাব, এয়া হৈছে মৃণাল কুমাৰ মেধি। নমস্কাৰ। আমি আজি নপতা কথা পাতিম, হয়নে? সকলো দিশতে কেৱল নপতা। আমি বহু কথা পাতি আছোঁ, কথাবোৰ কওঁ, কিন্তু হাতেকে আমি কামবোৰ নকৰোঁ, হয়নে? কওঁ এটা, কৰোঁ এটা। গতিকে আমি এই যে নপতা কথাৰ যিটো অনুষ্ঠান আজি আৰম্ভ কৰিছোঁ, যে বিভিন্ন দিশত নামঘৰতেই হওক, ঘৰতেই হওক, গাঁৱতেই হওক, এনেকুৱা কিছুমান ভিতৰি কাকো ক'ব নোৱাৰা কথা থাকে, যিবোৰে আমাৰ ব্যক্তি জীৱন, সমাজ জীৱনক আলোড়িত কৰে। আজি সেইবাবে আমি অনুষ্ঠানটোৰ নাম দিছোঁ নপতা কথা। কেনেকুৱা আছে নপতা কথাবোৰ, কেনেকুৱা এতিয়া? আচলতে নপতা কথাবোৰকে পাতোঁ, হয়। আমি সকলোৱে পাতি আছোঁ নপতা কথাই, যিবোৰ স্থান, কাল, পাত্ৰ আৰু সময় আহিলেহে আমি কোৱা হয়। আচলতে আমি গোটেই পৃথিৱীখন যে সৃষ্টিৰ পৰা আজি বৰ্তমান সময়লৈ কিমান কথা পাতিলোঁ, কিমান কথা পাহৰিলোঁ, আকৌ তাকে দুনাই কৈয়ে আছোঁ। আমিবোৰে যিসকল এতিয়া আমি শিল্পী নহয়, যিসকল শিল্পী আছে, তেওঁলোকে যিবোৰ কথা মানুহে পাতিবলৈ এৰি থৈ পেলাই বেলেগ কথাত মন দিয়ে, তেতিয়া সেই শিল্পীসকলে সেই নপতা কথাবোৰ সোঁৱৰাই পেলাই পুনৰ মানুহৰ মাজত জাগৃত কৰি তোলে। গতিকে এইবোৰে নপতা কথা। আচলতে নপতা কথা নহয়, পতা কথাই কেতিয়াবা ই স্থবিৰ হৈ থাকে। ঠিক আছে, কথাটো হয়, নপতা কথা নহয়। পৃথিৱীতটো আৰু নপতা কথা বুলি একো কথা নাই, পাতি আছোঁ। কিন্তু কৰ্ম আৰু কামৰ কথাৰ মাজত আমাৰ যিটো পাৰ্থক্য, হয়নে, সেইটোৱে আমাৰ মাজত বেছিকৈ হৈছে। তথাপি এতিয়া বৰ্তমান এই যে আমাৰ সৃষ্টিশীল নৃত্য বা আধুনিক নৃত্য, হয়নে, এইবোৰৰ ওপৰত বিভিন্ন ধৰণৰ আমাৰ কি হৈছে, এতিয়া কিছুমান আগ্ৰাসন হৈছে, হয়নে, যাক আমি শুদ্ধ ৰূপত এতিয়ালৈকে প্ৰচাৰ কৰিব পৰা নাই, হয়নে। সেই বিষয়ে আমি যিহেতু কিছু পৰিমাণে সেনেকুৱা দিশত লাগি থাকোঁ, তাত কেনেকুৱা আছে নপতা কথাবোৰ? এতিয়া নপতা কথাবোৰ বুলি ক'লে
কালি 68 সংখ্যক স্বাধীনতা দিৱস গ'ল। কালি এটা অনুষ্ঠানত আমাৰ অংশগ্ৰহণ গ্ৰহণ কৰিবৰ কাৰণে সৌভাগ্য ঘটিছিল। তাত যেতিয়া অনুষ্ঠানটো হৈছিল, তাত মোৰ কিছু সময়ৰ কাৰণে বুকুৰ ধমনীত এনেকুৱা এটা শোকে খুন্দা মাৰি ধৰিছে, আমি প্ৰকৃততে অসমীয়া নে? কাৰণ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ স্বকীয় কিছুমান বৈশিষ্ট্য আছে। কালি স্বাধীনতা দিৱস পাতিলোঁ সঁচা, কিন্তু আমি আচলতে স্বাধীন নহয়। গীতটোৰ লগত আমি যিবোৰ নাচৰ পৰিৱেশ ঘটাইছোঁ, এইবোৰ কেতিয়াও আমাৰ অসমৰ নাচ নহয়। ক'ৰবাৰ বিদেশৰ কোনোবা লোক সংগীতৰ বা ক'ৰবাৰ পৰা নাচবোৰ আনি পেলাই ইয়াত ঘটাই দিয়াৰ লগে লগে আমাৰ অসমীয়া যিটো নাচ, সেই অসমীয়া গীতৰ লগত তাৰ কোনো মিল নথকা হ'ল। কোনো লোকসংগীতৰ বা কোনো লোকনৃত্যৰ ইয়াত তাত পৰিভৰ দেখা নগ'ল। ঠিক তেনেকৈ আমি আজি স্বাধীন নাগৰিক বুলি ক'বলৈ এতিয়া লাজ লগা হৈছে। আমাক স্বাধীনতাটো আনে খৰ্ব কৰা নাই, কিন্তু আমি নিজে নিজৰ স্বাধীনতা খৰ্ব কৰিছোঁ। গতিকে মোৰ এনে এটা ভাৱ হয়, আমি অসমীয়া মানুহখিনিয়ে যেনে ধৰক মই এটা বস্তু কাকো কোনো ক্ষমা খুজিছোঁ, কোনেও এইটো ভুল নাভাবিব। এই শাওণ মাহত এতিয়া যিটো বলবম অনুষ্ঠান বুলি পেলাই এটা অনুষ্ঠান গুচি গ'ল, সেই অনুষ্ঠানটো আচলতে আমাৰ অসমত অসমীয়া সমাজখনত তেনেকৈ নাছিলে। যিসকল ভোজপুৰী ৰাইজ আছিল বিহাৰৰ, তেওঁলোকে আগতে পালন কৰিছিলে। এতিয়া দেখা যায় আমাৰ অসমীয়া মানুহখিনিয়ে ইমান তাত আগবাঢ়ি গৈছে, দিনে ৰাতিয়ে গাভৰু হওক ডেকা হওক, কিন্তু তেখেতলোকক যদি চোৱা যায়, কালিৰ পৰা ভাদ মাহ আছে, ভাদ মাহত কিন্তু নামঘৰত তেওঁলোকক এবাৰো যোৱা দেখা নাযায়। গতিকে এই পৰিভৰটোৱে কি কৰিছে? আমি স্বাভিমানী জাতি হৈ আছোনে? নিজক ৰক্ষা কৰিব পৰা জাতি হৈ আছোনে? তেতিয়াহ'লে আমি স্বাধীন চেতিয়া এটা জাতি হয়নে? আমি সংস্কৃতিবোৰ তেনেকেই আমাৰ বিপদগামী হৈছে। গতিকে আমি ভাবোঁ, আনে কোনোৱে আমাক হেঁচিগৰাকীয়ে আমাক তেওঁলোকৰ সংস্কৃতি জাপি দিয়া নাই। কিন্তু আনৰ সংস্কৃতিক ভাল পোৱাটো ভাল, কিন্তু আমাৰ সংস্কৃতিবোৰক আমি নিজেই মানে আঁতৰাই নি তাত কিম্বা ভাৱ কিছুমান চৰিত্ৰ কিছুমান দেখুৱাই দিছোঁ। সেইবিলাকৰ কাৰণে কেতিয়াবা মনত বৰ অশান্তি হয়। আৰু এইবোৰ ক'ব নোৱাৰোঁ, আজি আপুনি সোধাৰ কাৰণে মই ক'লোঁ। আন সকলোৱে বেয়া পাব নালাগে। তেখেতসকলে ভাবক যে আমি অসমীয়া হিচাপে গৌৰৱবোধ কৰিব লগা হ'লে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, নামঘৰৰ সংস্কৃতি হওক, অন্যান্য লোক সংস্কৃতিবোৰে হওক, পথাৰ সংস্কৃতিয়ে হওক, কৰ্ম সংস্কৃতিয়ে হওক, সকলোবিলাকক কিন্তু আমি আদৰি ল'বই লাগিব। নহ'লে আমি স্বাভিমানী জাতি হৈ থাকিম। পুনৰ আমি আকৌ এটা সেই স্বাধীনতাৰ নামত পৰাধীনতাৰ এটা জাতি হৈ থাকিমগৈ। মোৰ এইটোৱে সন্দেহ। ঠিক আছে, হয় যে আমি শাওণ মাহত যি বলবমৰ নামত যি সামাজিক অত্যাচাৰ হৈছে, হয়নে? বলবমৰ নামত যাওঁতে উচ্চ প্ৰাবল্যৰ যিটো মিউজিক, হয়নে? সেই মিউজিকে কি কৈছে, মানুহৰ শুই থকা মানুহৰ ঘৰ দুৱাৰ খিৰিকী পৰ্যন্ত কঁপাই দিয়ে। আৰু মানুহৰ বুকুত যেতিয়া সেই শব্দটোৱে আঘাত কৰে, হয়নে, সঁচাকৈ অসহনীয়। গতিকে সেই তেনেকুৱা কিছু সংস্কৃতি আমি এৰিবৰ হ'ল। কিন্তু অহা কাইলৈৰ পৰা আমাৰ ভাদ মাহৰ মাহ পৰিব, কিন্তু এই নামঘৰলৈ আমি কেনেকৈ যাম এতিয়া, হয়নে? নামঘৰলৈ যোৱাৰ, বলবমত যোৱাৰ যিটো আমাৰ স্পৃহা, নামঘৰলৈ যোৱাৰ আমাৰ সেই স্পৃহাটো আছেনে নাই এতিয়া, হয়নে নহয়? সেই কথাটো আমি সকলোৱে ভাবিব লাগিব। কেৱল নামঘৰ বুলিয়ে নহয়, বিভিন্ন কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰতো আমাৰ যিটো জাগৰণ, সেইটো নাইকিয়া হৈছে। আৰু আচলতে কৃষ্টি সংস্কৃতিবিলাকে কি কৰে, মানুহৰ মনবিলাকক পবিত্ৰ কৰে, যাৰ জৰিয়তে আমি সংস্কাৰ হ'ব পাৰোঁ, সমাজ এখনক বুজিব পাৰোঁ, আমি ইজনে সিজনৰ মনোভাৱ আদান প্ৰদান কৰি তাৰ জৰিয়তে এটা বান্ধোনত থাকিব পাৰোঁ। মানে এটা সমস্যা হৈছে কি, আমাৰ সমাজখনে কৃষ্টি সংস্কৃতিৰ নামত বৰ্তমান যিটো বেপেৰুৱা চিন্তা কৰিছে, এই বেপেৰুৱা চিন্তাটো বাদ কৰি আমাক শইকীয়াদেৱে তেতিয়া কৈছিলে, এজন গায়ক হোৱা আৰু এজন শিল্পী হোৱা বহু পাৰ্থক্য আছে। বৰ্তমান সময়ত শিল্পী হ'বলৈ যত্ন কৰা নাই, এজন গায়ক হ'বলৈ যত্ন কৰিছে। কাৰোবাৰ গান এটা শুনিলে তাকে গাই দিলে। মই এইখিনিতে আপোনালোকক কওঁ, দুইজন পুৰোধা ব্যক্তি আছে। সংগীত ইমান কঠোৰ নহয়। অলপ আগতে যি ক'লে বলবমৰ নামতে হওক বা বৰ্তমান মঞ্চবিলাকতে যিসকল বৰ্তমানৰ নৱপ্ৰজন্মৰ অতি আদৰণীয় শিল্পী যথেষ্ট কেইজন আছে, তেখেতলোকে যেতিয়া সংগীত পৰিৱেশন কৰে, এনেকুৱা এটা কোলাহলৰ সৃষ্টি হয়। তেওঁলোকৰ তাত গীতৰ ভাষা কি তাক বুজা নাযায়, এটা সুৰ বাজি থাকে, হুলস্থুল হয়। সংগীত আচলতে ইমান মধুৰ হ'ব লাগে, ইমান কোমল, যি প্ৰত্যেকে শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰিব লাগে। গতিকে এইবোৰক আমি সংগীত বুলিব পাৰোঁ নে নোৱাৰোঁ, এইটো ৰাইজৰ বিচাৰ্য বিষয়। মই ভাবোঁ সংগীত অতি কোমল, আৰু যি সংগীতে প্ৰতিজনৰ হৃদয়ত সোমাই প্ৰতিজন মানুহক এটা সংস্কাৰমুখী বাটেৰে এটা উন্নত জাতিলৈ ৰূপান্তৰ কৰিব পাৰে। গতিকে মই এই যে সংগীতৰ যি যাত্ৰা চলিছে বৰ্তমান কোলাহল, এইটোৰ পৰা সকলো ৰাইজে আহি আমি এটা সুন্দৰ সমাজ গঢ়াত আমি সকলোৱে আগভাগ ল'ব গৈছোঁ।
ঠিক আছে, ভাল লাগিছে। আমাৰ সেইটোৱে আহ্বান, আমি নপতা কথা সেইকাৰণে কৈছোঁ যে নপতা কথাৰ মাজতে আমাৰ কিন্তু কিছু বাৰ্তা থাকিব, যিটো বাৰ্তা হয়তো সকলোৰে কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে, কিন্তু তথাপি আমাৰ ক'ব লগাখিনি আমি এগৰাকী সমাজ সচেতক ব্যক্তি হিচাপে বা সংস্কৃতিৰ সৈতে জড়িত থকা এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে যিটো দেখিছোঁ আমাৰ জীৱনকালত, সেই কথাখিনিকে আজি আমি নপতা কথাৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। আপোনালোকেও কমেণ্ট কৰি জনাবচোন আপোনালোকৰ অন্তৰত কিবোৰ নপতা কথা থাকি গ'ল। গতিকে আমি এনেদৰে নপতা কথাৰ মাজৰ পৰা বিদায় ল'ম এতিয়া। তথাপি মই আৰু শইকীয়া আছে আমাৰ, শইকীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ যে আমাৰ এটা আপ্তবাক্য আছে, চেগুন গছৰ তলত অন্য গছে গা কৰি উঠিব নোৱাৰে, হয়নে? গতিকে চেগুন গছৰ এটা বিষাক্ত গুণ আছে বুলি কয়, কোনো গছ লতাই তাৰ ওপৰত বগাই নাযায়। অসমীয়া সংগীত জগততো আজি আমি সংগীতৰ বিষয়ে অলপ বেছিকৈ কথা পাতিছোঁ যে ভূপেন হাজৰিকাই কাৰোবাক সৃষ্টি কৰিলে। সংগীতবিহীন জীৱনৰ অৰ্থ নাই বুলি কৈছে, সেইটো পশুৰ লগত তুলনা কৰিছে। আৰু সংগীতে এজন অসুৰকো বোলে শান্ত পৰিৱেশলৈ আনিব পাৰে। গতিকে সংগীত ইমান ভাল বস্তু, গতিকে সংগীত ইমান কঠোৰ হ'ব নালাগে। আজি সেইকাৰণে সংগীতৰ কথা পাতিছোঁ, ভাল লাগিছে এইকাৰণে যিহেতু সংগীতে এটা জাতিক বহু প্ৰেৰণাৰ জৰিয়তে আগুৱাই নিব পাৰে। ঠিক আছে, তেনেকুৱা। মই কৈছিলোঁ যে চেগুন গছৰ তলত কোনো গছে গা কৰি উঠিব নোৱাৰে, মানে ইয়াৰ অৰ্থটো কি কেনেকুৱা? মই এটা কথা কি, সংগীত ভাল নোপোৱা মানুহে হাঁহি হাঁহি মানুহ হত্যা কৰিব পাৰে, সংগীত সকলোৱে ভাল পায়। আজিৰ সমাজত আমি এনে কিছু শিল্পী দেখিবলৈ পাইছোঁ, যিজন শিল্পীয়ে তেওঁৱেই গাব, তেওঁহে গাব। কোনোবাই গাই যদি তেওঁৰ গানটোহে বেলেগে গাব পাৰিব, নিজাকৈ তেওঁ নিজে সৃষ্টি কৰি গাব নোৱাৰিব। এনে ধৰণৰ শিল্পী দেখিছোঁ, যি শিল্পীৰ ছত্ৰছায়াত অন্য এজন শিল্পীয়ে ঠন ধৰি উঠিব নোৱাৰে। আচলতে সেইটো হ'ব নালাগে। শিল্পী সেইজন বুলি কোৱা যায়, তেওঁ এজন বৰগছ, তেওঁৰ তলত অলেখ অজস্ৰ গুটি গজিব লাগে। কিন্তু আজিৰ শিল্প জগতখনত, সংগীতৰ জগতখনত আমি দেখিবলৈ পাইছোঁ, এজন শিল্পীয়ে নিজে একছত্ৰী সম্ৰাট হৈ থাকিব, তেওঁৰ আশে পাশে আৰু কোনো সংগীত শিল্পী থাকিব নোৱাৰে। কোনোবাই যদি গাবলৈ হয় তেওঁৰ গীত গাব লাগিব, নিজা সৃষ্টিৰে কোনো গাব নোৱাৰে। ঠিক তেনে এটা প্ৰসংগত কোৱা হৈছিলে যে য'ত চেগুন গছ থাকিব তাৰ তলত অন্য গছ গজিব নোৱাৰে, চেগুন গছৰ গাটো কোনো লতা বগাব নোৱাৰে। আমি দেখিছোঁ তেনে সংগীত শিল্পী, যিজন শিল্পীয়ে কোনো এডাল নিৰ্দিষ্ট লতা বগাবলৈ দিয়া নাই। গতিকে তেনে হ'ব নালাগে। সৃষ্টিৰ মাজত তেওঁৰ পৰা যাতে অনুপ্ৰেৰণা পায়, আকৌ নতুন সৃষ্টি তেওঁৰ আশে পাশে আহক, তেওঁলোকক আদৰি লওক। কোনোবাই নতুনকৈ গান গাবলৈ লৈছে, তেওঁৰ মনটো ভাঙি নিদি তেওঁক উৎসাহিত কৰিবলৈ শিকক আজিৰ শিল্পীয়ে। কিন্তু আমি বাস্তৱত সেইটো দেখিবলৈ পোৱা নাই। আমি সংগীতৰ জগতখন যেন এটা মাফিয়া ৰাজ চলি আছে তেনে এটা বোধ হৈছে, যিটো আমাৰ জাতিৰ কাৰণে, আমাৰ সংস্কৃতিৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। ঠিক আছে, বহুত ভাল লাগিছে। এইবোৰে নহৈছে নপতা কথা। আপোনালোকৰ অন্তৰতো চাগে এনেকুৱা বহুত নপতা কথা আছে, কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে মোৰ যি ৰদালি দৰ্শন ইউটিউব চেনেল আছে, তাত আপোনালোকৰ নপতা কথাবোৰ কমেণ্ট কৰি জনাবচোন। আৰু আছে এনেকুৱা নপতা কথা পাতিবলৈ, সময়ৰ হয়তো নাটনি, দীঘলীয়া ভিডিঅ' হ'লে আজিকালি মানুহে নাচায়। সেইবাবে আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পুনৰবাৰ কৈছোঁ, আমি আজি কিছু সৰু নপতা কথা পাতিলোঁ। বহু আছে, সামাজিক দিশত আছে, সংগীতত আছে, ধৰ্মীয় দিশতো নপতা কথা আছে, যিবোৰ কথা আমি মুকলিভাৱে ক'ব নোৱাৰোঁ, অথচ আপোনাৰ অন্তৰত, আপোনাৰ হৃদয়ত গুজৰি গুমৰি আছে। এনেদৰে নপতা কথা পাতিবলৈ আমি আকৌ এদিন এনেদৰে কোনোবা নিৰ্জন ঠাইত এনেকুৱা এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজত আকৌ কেতিয়াবা ক'ৰবাত গৈ লগ হ'ম। সেইদিনা গীত, কবিতা, নাটকৰ বাক্যৰ পৰা আদি কৰি আমি বিভিন্ন ধৰণৰ কথা বতৰা পাতিম। তথাপিও শইকীয়া কেৱল মহেন্দ্ৰ হাজৰিকাৰ ব্যক্তিগত সচিবেই নহয়, শইকীয়া এগৰাকী সুন্দৰ অভিনেতাও। গতিকে এই মুহূৰ্তত আমি কোনোবা এখন নাটকৰ, যিহেতু আমি ভ্ৰাম্যমান নাটক থিয়েটাৰত আছিলে, গতিকে এটা বচন, এখন নাটকৰ ভাল লগা বচন এটা শুনিব বিচাৰিছোঁ। দেউতা সম্বোধনেৰে মৰমৰ সুৰুঙা উলিয়াই মোৰ কণমানি ললিতাজনীৰ আৰু কণমানি হৃদয়খনত খুচি থকা সৰকা কৰি দিছোঁ। মই আৰু কাৰো দেউতা হ'ব নোখোজোঁ, মই আৰু কাৰো দেউতা হ'ব নোখোজোঁ। বঢ়িয়া। এনেকুৱা হঠাৎ এইবোৰে হৈছে নপতা কথা। আমি কাৰো জীৱনৰ বিষয়ে কেতিয়াও কোনো কালে জানিব নোৱাৰোঁ, তথাপি কিছু জানিব যত্ন কৰিছোঁ। আমাৰ ভাইটি মৃণালো আছে, যিহেতু নৃত্য সম্পৰ্কে তেওঁ যথেষ্ট ধ্যান ধাৰণা আৰু অধ্যয়ন কৰিছে। সেই নৃত্য সম্পৰ্কে মই সৰু দুটামান কথা আপোনালোকক জনাব বিচাৰিছোঁ। এইকাৰণে যে আমাৰ নৃত্যশিল্পীসকলৰ অধ্যয়ন পিপাসা মনটো নাই। আমি জানো বেদ 4খন, কিন্তু পঞ্চম বেদ এখন আছে, যিখনৰ নাম হৈছে ভৰতৰ নাট্যশাস্ত্ৰ।
মানে ঋক যজুৰ সাম অথৰ্ব তাৰোপৰি এখন নাট্যশাস্ত্ৰ আছে, সেইখনেই হৈছে ভৰতৰ নাট্যশাস্ত্ৰ। এইখন আমাৰ কিন্তু বহু শিল্পীয়ে অধ্যয়ন কৰিবলৈ যত্ন নকৰে। এই ভৰতৰ যিখন নাট্যশাস্ত্ৰ আছে, সেই অধ্যয়ন কৰিবলগীয়া গ্ৰন্থ আছে, সেই গ্ৰন্থখনত আমাৰ যিহেতু মৃণাল মেধি এগৰাকী নৃত্যশিল্পীও, গতিকে মই দুখনমান হস্তৰ বিষয়ে সৰুকৈ জানিব বিচাৰিছোঁ, যিখিনি আমাৰ নৃত্যশিল্পীসকলে পটককৈ বা সোনকালে প্ৰাথমিক হিচাপে জানিব লগা হয়। এই হাতখনে এতিয়া এই আঙুলিকেইটা এনেকৈ দিলে কি হ'ব, এনেকৈ দিলে কি হ'ব, এই দুটামান কথা আজি নপতা কথাৰ মাজতে আমি জানিব বিচাৰিছোঁ। যোৱা ইফালে যোৱা। নাচ আৰু নৃত্য, নাচতো এটা সম্পদ থাকে, নৃত্যতো থাকে। নৃত্যত সম্পদ বুলি ক'লে মূল সম্পদটো হৈছে দৈহিকভাৱে দেহৰ অংগ প্ৰত্যংগ উপাংগ সঞ্চালনৰ জৰিয়তে আমি ভাৱৰ যেতিয়া বহিঃপ্ৰকাশ ঘটাওঁ কোনোবা এটা গীতৰ লগত, তেতিয়া সেই নৃত্য হৈ পৰে। মই চমুকৈ কৈছোঁ, গতিকে নৃত্য কৰিবলৈ হ'লে আমাৰ দুটামান সম্পদ আছে। কি, গোটেই দেহটো অতি মানে লাহি পাহি হ'ব লাগে, আৰু সেই লাহি পাহি হোৱাৰ লগতে আমাৰ হাতবোৰত যে ইয়াত এখন প্ৰতীক সৃষ্টি কৰা হয়। যেতিয়া এনেকৈ ক'লোঁ, ইয়াক আমি পতাক বুলি ক'লোঁ। এই পতাকখনৰ কেইবাটাও কাম হয়। যদি এনেকৈ কওঁ, ইফালে দেখুৱাই দিয়া হ'ব, এনেকৈ দিলে মচি দিয়া হ'ব, এনেকৈ দিলে নহ'ব, আৰু এনেকৈ দিলে দাখন হ'ব, এনেকুৱা বিভিন্ন ধৰণৰ কথাটো অৰ্থ হয়। ঠিক তেনেকৈ এনেকৈ দিলে কৌতৰি হস্ত বুলি কয় বা কেঁচি হাত বুলি কয়। ঠিক তেনেকৈ ইয়াত আৰু তাৰ লগে লগে আমি নাচিবৰ কাৰণে আঙুলিবোৰ সুন্দৰ হ'বৰ কাৰণে, আঙুলিৰ কামবোৰ অতি প্ৰখৰ আৰু সুন্দৰ হ'বৰ কাৰণে আমি যিটো দিওঁ এনেকৈ এই আঙুলিবিলাক যে সঞ্চালন কৰোঁ, এইটোক অলপদ্ম বুলি কয়, এইটোক খণ্ডংশ বুলি কয়, এনেকৈ এইটো ত্ৰিপতাক বুলি কয়। এইবোৰ হস্ত আছে, ইয়াৰ বহুখিনি কাম আছে। এইখিনি সকলোৱে শিকিব লাগে। আৰু তাৰ লগে লগে অকল দেহৰ যিটো ব্যায়াম, আমাৰ শংকৰী সংস্কৃতিত বা সত্ৰীয়া নৃত্যত তাক মাটি আখৰা বুলি কয় বা দেহ সধা বুলি কয়। দেহটোক ইমান উপযোগীভাৱে তেওঁক সাধনা কৰিব লাগে। আজিকালি যেনেকৈ আসন প্ৰাণায়ামবিলাক কৰে, তেনেকৈ কৰাৰ লগে লগে মানুহজনৰ ৰোগ নিৰাময়ো হয় আৰু শৰীৰটোও ধুনীয়া হৈ থাকে। কাৰণ সেইবিলাক এই কাৰণেই আৰম্ভণিৰ পৰা কৰা হয়। এজন নৃত্যশিল্পী হ'বলৈ হ'লে তেওঁ শাৰীৰিক গঠন অৱয়ৱটো অতি সুন্দৰ হ'ব লাগে, লাহি পাহি হ'ব লাগে। গতিকে তাৰ কাৰণে এই কামখিনি কৰা হয়। আমি প্ৰায়সকলে এতিয়া তাৰ চেষ্টাৰ পৰা আঁতৰি আহিছোঁ। আৰু এইবোৰ যিবোৰ বস্তু এতিয়া আমি কৈ গ'লোঁ, এইবোৰ আপুনি আমি কৰা দিনৰ নহয়। সি মানুহে নিৰ্গোষ্ঠীয় কালৰ পৰা মানে একদম নিগোষ্ঠীসকলৰ দিনৰ পৰা যিবোৰ কৰ্ম কৰি আহিছে, তাৰ যিটো ৰূপ, সেইবিলাকক অধ্যয়ন কৰি পেলাই এই শাস্ত্ৰবিলাকত নিৰূপণ কৰিছে, যাতে আমাৰ যিটো স্বভাৱ আছিল আগতে আমি কেনেকৈনো তেওঁলোকক ইংগিত কৰি প্ৰতীক হিচাপে দেখুৱাইছোঁ, সেইবোৰকে তাত লিপিবদ্ধ কৰিছে। আজি ভৰতমুনিৰ নাট্যশাস্ত্ৰ নহওঁতেও আমাৰ এইবিলাক কাম চলি আছিলে, কিন্তু তাত যেনিবা লিপিবদ্ধ কৰি আমাৰ কাৰণে বহুত দিনলৈ সংৰক্ষণ কৰি থৈ গ'ল। সেইকাৰণে এইবিলাক পঢ়িব লাগে। আজিকালি অতি সহজলভ্য চিন্তাধাৰালৈ আহি আমি কিন্তু প্ৰকৃততে তাৰ যিটো তত্ত্ব, সেইটো উপলব্ধি নকৰা হ'লোঁ। সেইখিনি কৰিলে কিন্তু আমি সকলোৱে এটা সঠিক চিন্তালৈ আগবাঢ়ি যাব পাৰিম বুলি ভাবোঁ। ঠিক আছে, বহুত বহুত ভাল লাগিলে। এইবোৰে আমাৰ নপতা কথা। ময়ো অকণমান দলঙৰ ৰেলিঙত আউজি দিব বিচাৰিছোঁ। সাধাৰণতে আমি এনেকুৱা ভিডিঅ'বোৰ নকৰোঁ, কিন্তু আজি অকণমান ব্যতিক্ৰম কৰিছোঁ। তিনিগৰাকীকে অকণমান দেখুৱাই দিবলৈ মই দিছোঁ যে আজি অকণমান ব্যতিক্ৰম এইকাৰণে, নপতা কথা, নপতা নেদেখা দৃশ্য, নকৰা কাম কৰিম বুলি আমি আজি তিনিজনে লগ লাগিলোঁ। শেষত পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই গুহা মানৱৰ পৰা আহি আমি আধুনিক মানৱ হৈছোঁ। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে আমি অত্যাধুনিক কিছু কাম কৰিবলৈ লৈছোঁ, যদিও আমাৰ শিপা কিন্তু ক'ত আছে? মাটি আৰু খেতিতহে আমাৰ শিপাডাল আছে। গতিকে আমি মাটি এৰিব নালাগিব, শিপা এৰিব নালাগিব। তেতিয়াহে হয়তো আমাৰ গছডাল, সেই গছ হয়তো সাংস্কৃতিক গছো হ'ব পাৰে, ধৰ্মীয় গছ হ'ব পাৰে, সাহিত্য সংস্কৃতিৰ এডাল বটবৃক্ষ হ'ব পাৰে। সেই বটবৃক্ষডালক আমি শিপাই যাতে মাটি ভালকৈ খামুচি ধৰি তাক বহু দিনলৈকে জীয়াই থকাত খামুচি ধৰি সজীৱ সতেজ কৰি ৰাখিব পাৰে, তাৰেই কামনা কৰিছোঁ। আমি আজি বহুত নপতা কথা পাতিলোঁ। এইবোৰে হয়তো আপোনালোকৰ অন্তৰত কাৰোবাৰ অন্তৰত দুখ দিব পাৰে। আমি আৰু আছে আমাৰ তেনেকুৱা নপতা কথা পাতিবলৈ, যিবোৰ কথা আপোনালোকৰ অন্তৰত আছে। মই পুনৰবাৰ কৈছোঁ, আপোনালোকৰ অন্তৰত থকা সেই নপতা কথাবোৰ কমেণ্ট কৰি জনাব। পুনৰবাৰ দুয়োগৰাকীকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে নপতা কথা পাতিলোঁ। এয়া তেখেতসকলৰ কথা নহয়, আপোনালোকৰো বক্তব্য। গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, নপতা কথাৰ পৰা বিদায় লৈছোঁ। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ৰ'দালি দৰ্শন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি
এনেদৰে আগুৱাই যোৱাত সহায় কৰিব বুলি পুনৰবাৰ সেৱা ধৰি গোটেইকেইজনৰ পৰা বিদায় লৈ আজি এই নপতা কথাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।